আৰু ৰাজ্যত অস্বাভাৱিক হাৰত হ্ৰাস পাইছে কেঁচা চাহপাতৰ মূল্য। ৰাজ্যৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে, কিয়নো অস্বাভাৱিকভাৱে কেঁচা চাহপাতৰ মূল্য হ্ৰাস পাইছে। কেনিয়াৰ চাহৰ আমদানিৰ পিছতে সংকটত পৰিছে এতিয়া অসমৰ চাহ শ্ৰমিকসকল। চাহ খেতিয়কসকলে সংবাদমেলত উদঙাইছে ভয়ংকৰ তথ্য। শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰ চাহ বৰ্ডক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে খাটি খোৱা কৃষকসকলে। কলকাতাত চাহৰ নিলাম কেন্দ্ৰত উচিত মূল্য নাপায় অসমৰ চাহে। কেনিয়াৰ চাহ আমদানি নিয়ন্ত্ৰণ নকৰিলে বিপদ অনিবাৰ্য অসমৰ খেতিয়কৰ। আমি দেখিবলৈ যে বিদেশৰ পৰা যেনেকে বিদেশ বুলি ক'লে আমাৰ কেনিয়া, নেপাল আৰু শেহতীয়াকৈ খুব মানে চাইনা শ্ৰীলংকাৰ পৰাও মানে কেঁচাপাত খুব মানে তেখেতসকলে মানে কেঁচাপাত নহয় শুকান পাত যিটো মেথি ভাৰতবৰ্ষলৈ ৰপ্তানি কৰি আছে। গতিকে এই ক্ষেত্ৰত মানে কোনো উইদাউট কোনো আমদানি শুল্ক নিদিয়াকৈ তেখেতসকলে মানে আমাৰ মানে ভাৰতবৰ্ষলৈ চাহপাতটো মানে পঠিয়াইছে। তেখেতসকলে কম দামত মেচিনত প্ৰডাকশ্যন কৰে। তেখেতসকলৰ যিটো প্ৰডাকশ্যন কষ্ট অফ প্ৰডাকশ্যন সেইটো কম। আমাৰ অসমৰ খেতিয়কসকলৰ যিটো খৰচা 1 কেজি কেঁচাপাত উৎপাদন কৰিব কাৰণে বা 1 কেজি মেথি প্ৰডাকশ্যন কৰিবৰ কাৰণে প্ৰায় মানে 1 টকাৰ পৰা 150 টকালৈকে প্ৰডাকশ্যন মানে হৈ যায় কষ্ট প্ৰডাকশ্যন। গতিকে মানে কেনিয়া, নেপালত মানে আজিকালি তেখেতসকলে মেচিনৰ দ্বাৰা কৰে, কষ্ট প্ৰডাকশ্যন কম, সেইকাৰণে কম মূল্যত ভাৰতবৰ্ষত চাহপাত মানে মেথি পঠিয়াই আছে। গতিকে সেই ফালৰ পৰা আমি জানিব পাৰিছো। এই ক্ষেত্ৰত মানে আমি ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চ ডিপাৰ্টমেণ্টৰ ইণ্ডিয়া আৰু টি বৰ্ডক আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি টানি অনুৰোধ জনাব বিচাৰিছো যে আপোনালোক মানে অসম চৰকাৰে এই ক্ষেত্ৰত আৰু মানে কেন্দ্ৰীয় চৰকাৰৰ ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চ ডিপাৰ্টমেণ্টে এই ক্ষেত্ৰত এটা ভাল ধৰণে চৰকাৰে সিদ্ধান্ত ল'ব লাগিব, যাতে আমাৰ অসমৰ যিসকল আমি মানে ক্ষুদ্ৰ চাহ খেতিয়ক আছো, এই ক্ষুদ্ৰ চাহ খেতিয়কসকল যাতে আমি মানে কেঁচা আৰু ৰাজ্যত অস্বাভাৱিক হাৰত হ্ৰাস পাইছে কেঁচা চাহপাতৰ মূল্য। ৰাজ্যৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে, কিয়নো অস্বাভাৱিকভাৱে কেঁচা চাহপাতৰ মূল্য হ্ৰাস পাইছে। কেনিয়াৰ চাহৰ আমদানিৰ পিছতে সংকটত পৰিছে এতিয়া অসমৰ চাহ শ্ৰমিকসকল। চাহ খেতিয়কসকলে সংবাদমেলত উদঙাইছে ভয়ংকৰ তথ্য। শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰ চাহ বৰ্ডক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে খাটি খোৱা কৃষকসকলে। কলকাতাত চাহৰ নিলাম কেন্দ্ৰত উচিত মূল্য নাপায় অসমৰ চাহে। কেনিয়াৰ চাহ আমদানি নিয়ন্ত্ৰণ নকৰিলে বিপদ অনিবাৰ্য অসমৰ খেতিয়কৰ। আমি দেখিবলৈ যে বিদেশৰ পৰা যেনেকে বিদেশ বুলি ক'লে আমাৰ কেনিয়া, নেপাল আৰু শেহতীয়াকৈ খুব মানে চাইনা শ্ৰীলংকাৰ পৰাও মানে কেঁচাপাত মানে খুব মানে তেখেতসকলে মানে কেঁচাপাত নহয় শুকান পাত যিটো মেথি ভাৰতবৰ্ষলৈ ৰপ্তানি কৰি আছে। গতিকে এই ক্ষেত্ৰত মানে কোনো উইদাউট কোনো আমদানি শুল্ক নিদিয়াকৈ তেখেতসকলে মানে আমাৰ মানে ভাৰতবৰ্ষলৈ চাহপাতটো মানে পঠিয়াইছে। তেখেতসকলে কম দামত মেচিনত প্ৰডাকশ্যন কৰে। তেখেতসকলৰ যিটো প্ৰডাকশ্যন কষ্ট অফ প্ৰডাকশ্যন সেইটো কম। আমাৰ অসমৰ খেতিয়কসকলৰ যিটো খৰচা 1 কেজি কেঁচাপাত উৎপাদন কৰিব কাৰণে বা 1 কেজি মেথি প্ৰডাকশ্যন কৰিবৰ কাৰণে প্ৰায় মানে 1 টকাৰ পৰা 150 টকালৈকে প্ৰডাকশ্যন মানে হৈ যায় কষ্ট প্ৰডাকশ্যন। গতিকে মানে কেনিয়া, নেপালত মানে আজিকালি তেখেতসকলে মেচিনৰ দ্বাৰা কৰে, কষ্ট প্ৰডাকশ্যন কম, সেইকাৰণে কম মূল্যত ভাৰতবৰ্ষত চাহপাত মানে মেথি পঠিয়াই আছে। গতিকে সেই ফালৰ পৰা আমি জানিব পাৰিছো। এই ক্ষেত্ৰত মানে আমি ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চ ডিপাৰ্টমেণ্টৰ ইণ্ডিয়া আৰু টি বৰ্ডক আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি টানি অনুৰোধ জনাব বিচাৰিছো যে আপোনালোক মানে অসম চৰকাৰে এই ক্ষেত্ৰত আৰু মানে কেন্দ্ৰীয় চৰকাৰৰ ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চ ডিপাৰ্টমেণ্টে এই ক্ষেত্ৰত এটা ভাল ধৰণে চৰকাৰে সিদ্ধান্ত ল'ব লাগিব, যাতে আমাৰ অসমৰ যিসকল আমি মানে ক্ষুদ্ৰ চাহ খেতিয়ক আছো, এই ক্ষুদ্ৰ চাহ খেতিয়কসকল যাতে আমি মানে কেঁচা NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।